আপুনি যিমান দিন জীয়াই থাকিব প্ৰতিদিন ৰাতিপুৱা সৰু এটি দুৰুদ শৰীফ পঢ়িবলৈ নাপাহৰিব। প্ৰতিদিন ফজৰৰ নামাজ পঢ়ি 10 বাৰকৈ সৰু এটি দুৰুদ শৰীফ আপুনি পাঠ কৰিব। আপুনি যিদিনাৰ পৰাই এই আমল আৰম্ভ কৰিব, এই দুৰুদ শৰীফ পাঠ কৰিব, সেই দিনাৰ পৰা আপোনাৰ জীৱনত বৰকত আহিবলৈ আৰম্ভ হ'ব। সেই দিনাৰ পৰা আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধান হৈ যাব, আপোনাৰ মনৰ আশা পূৰণ হ'ব। আল্লাহ তাআলা আপোনাৰ সকলো ইচ্ছা, আপোনাৰ নেক চাহত আল্লাহ তাআলা পুৰা কৰি দিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই দুৰুদ শৰীফ পাঠ কৰিলে সকলো সমস্যাৰ সমাধান হয়, মনৰ আশা পূৰণ হয়। দুৰুদ শৰীফৰ বহুত ফজিলত আছে। যিকোনো দুৰুদ শৰীফ পঢ়িলেই ফায়দা আছে, উপকাৰ আছে। কিন্তু যেটো দুৰুদ শৰীফ মই আজি আপোনাক কৈ দিম, মই অসমীয়া উচ্চাৰণৰ সৈতে স্ক্ৰীনত দি দিম, আপুনি চাই চাই মুখস্থ কৰি ল'ব। আপুনি আজিৰ পৰাই, যেতিয়াই আপুনি এই কথাখিনি শুনি আছে, এই আমলখিনি আজিৰ পৰাই আপুনি আৰম্ভ কৰি দিয়ক। আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব, জীৱনত শান্তি আহিব, অভাৱ অনাটনবোৰ দূৰ হৈ যাব। কিয়নো দুৰুদ শৰীফ এনেকুৱা এটা আমল হয়, যি আমল খুদ আল্লাহ ৰব্বুল আলামিনে কৰে। সুবহানাল্লাহ। আল্লাহ তাআলা কোনো আমল নকৰে, কোনো কাম নকৰে, কিন্তু এটা কাম কৰে, যেটো নেকি তেওঁ তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পঢ়ে। আল্লাহ রাব্বুল আলামিন কোরআনে কারীমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী। নিশ্চয় আল্লাহ রাব্বুল আলামিন আৰু তেওঁৰ ফেৰেশতাসকল, আল্লাহ তাআলা তেওঁৰ ফেৰেশতাসকলক লৈ ইসাল্লুনা আলান নবী, সকলে নবীৰ ওপৰত দুৰুদ শৰীফ পঢ়ে। সুবহানাল্লাহ। আকৌ আল্লাহ তাআলা কয়, ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনিন সকল, যিসকলে ঈমান আনিছা, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকে নবীৰ ওপৰত দুৰুদ পঢ়া, সালাম পঢ়া। আপুনি যেতিয়া আল্লাহ তাআলাই কৰা কাম আপুনি যেতিয়া কৰিব, আল্লাহ তাআলা খুশ হৈ যাব। আল্লাহ ৰাব্বুল আলামিনে একদল ফেৰেশতা এনেকুৱাকে ৰাখি থৈছে, তেওঁলোক পৃথিৱীৰ চুকে কোণে অলিয়ে গলিয়ে ঘূৰি ফুৰে। তেওঁলোকৰ কামে এইটো যে কোন ঠাইত নবীৰ কোনজন উম্মতে নবীৰ ওপৰত দুৰুদ পঢ়ি আছে, সেইজনৰ নাম, তাৰ ঠিকনা লৈ নবীৰ ৰওজাত নি পहुঁচাই দিয়ে। হে নবী, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ অমুক উম্মতে অমুক ঠাইৰ পৰা আপোনাৰ ওপৰত দুৰুদ পঢ়ি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইজন উম্মতৰ কাৰণে আল্লাহৰ ওচৰত দুআ কৰে, ইয়া আল্লাহ, হে মোৰ পৰৱাৰদিগাৰ, মোৰ অমুক উম্মতে মোৰ ওপৰত দুৰুদ সালাম পঠাইছে, সেইজন বান্দাৰ, মোৰ সেইজন উম্মতৰ মনৰ আশা তুমি পূৰণ কৰি দিয়া, সেইজন যি সমস্যাত আছে তুমি সমাধান কৰি দিয়া। আল্লাহৰ নবী মাসুম হয়, নবীৰ কথা, নবীৰ দুআ আল্লাহ লগে লগে শুনে। এতিয়া সেইজন উম্মতৰ মনৰ আশাবোৰ আল্লাহ তাআলাই পূৰণ কৰি দিয়ে, জীৱনৰ সমস্যা সমাধান কৰি দিয়ে, অভাৱ অনাটন দূৰ কৰি দিয়ে। সুবহানাল্লাহ। দুৰুদ শৰীফৰ ইমানেই ফায়দা, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন বান্দাই, মোৰ যিজন উম্মতে মোৰ ওপৰত বেছি বেছি দুৰুদ শৰীফ পঢ়িব, কিয়ামতৰ দিনাখন সেইজন মোৰ বেছি ওচৰত থাকিব। সুবহানাল্লাহ। আকৌ অন্য ৰিৱায়াতত কয়, ওয়াজাবাত লাহু শাফাআতি, মোৰ ওপৰত সেইজন উম্মতৰ কাৰণে শাফাআত কৰা ওয়াজিব হৈ যায়। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যিমান বেছি দুৰুদ আমি পঢ়িম, সিমানে আমাৰ ফায়দা আছে, দুনিয়া ও আখিৰাতত আমাৰ ফায়দা আছে। জীৱনৰ সমস্যা সমাধান হৈ যায়, মনৰ আশা পূৰণ হয়, জীৱনত শান্তি আহে, আল্লাহ তাআলাৰ ৰহমত বৰকত আহি যায়। সেইকাৰণে আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত বেছি বেছি দুৰুদ শৰীফ পঢ়িব লাগে। দুৰুদ শৰীফ পঢ়িলে ফায়দাতকৈ খালি নাই। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, নাসাই শরীফের রিওয়ায়াত হয়, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি 10 সালাতিন ওয়া হুত্তাত আনহু 10 খাতিআতিন ওয়া রাফা'তু লাহু 10 দারাজাতিন। আল্লাহু আকবার। আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, মোর যিজন উম্মতে এবার মোর উপর দুরূদ শরীফ পড়িলে, আল্লাহ রব্বুল আলামিনে সেইজন বান্দার উপৰত, মোর সেইজন উম্মতের উপৰত 10টা রহমত অবতীর্ণ করে। সুবহানাল্লাহ। সেইজন বান্দার 10টা গুনাহ মাফ করে দেয়া হয়, আর সেইজন বান্দার 10টা মর্যাদা
বৃদ্ধি কৰি দিয়া হয়। সুবহানাল্লাহ বিহামদিহি। দুনিয়া ও আখিৰাতত ফায়দা আছে। আপোনাৰ যেতিয়াই আপুনি অনুমান কৰে যে মোৰ এতিয়া আল্লাহৰ ৰহমতৰ প্ৰয়োজন হয়, তেতিয়া আপুনি এবাৰ দুৰুদ শৰীফ পঢ়ি ল'ব। আল্লাহু আকবার। তেতিয়া আল্লাহ তাআলা আপোনাৰ ওপৰত ৰহমত কৰিব। যেতিয়া আপুনি ভাবে যে আল্লাহ মোক মৰ্যাদাপূৰ্ণ কৰক, মোক সন্মান দান কৰক, আপুনি দুৰুদ শৰীফ পঢ়ক। যেতিয়া আপুনি ভাবে যে আল্লাহ মোৰ মনৰ আশা পূৰণ কৰক, আপুনি দুৰুদ শৰীফ পঢ়ক। যেতিয়া আপুনি ভাবে যে আল্লাহ তাআলা মোৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিয়ক, মই বহুত বেজালত পৰি আছো, বহুত বিপদত পৰি আছো, মই আপোনাক কওঁ আপুনি দুৰুদ শৰীফ পঢ়ক। দুৰুদ শৰীফে সকলো সমস্যাৰ সমাধান হৈ যাব। আপুনি নবীৰ ইশ্ক লৈ, মুহাব্বত লৈ, খালিছ অন্তৰেৰে আপুনি দুৰুদ শৰীফ পঢ়ক। আল্লাহ ৰাব্বুল আলামিনে জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব। দুৰুদ শৰীফৰ ইমানেই ফজিলত দুনিয়া ও আখিৰাতত, ইয়াৰ কাৰণে উপকাৰ আছে। এজন যুৱক কাবা শৰীফলৈ হজ কৰিবলৈ আহিছিল, তো তাৱাফ কৰি আছে আৰু দুৰুদ শৰীফ পঢ়ি আছে। সেইজনৰ যুৱকজনৰ লগতে এজন বিশ্ববিখ্যাত আলিম, বহুত ডাঙৰ আল্লাহৰ ওলিও হয়, তেওঁ দেখিলে যুৱকজনে তাৱাফ কৰি আছে, বেলেগ দোৱা পঢ়া নাই, অকল দুৰুদ শৰীফ পঢ়ি আছে। কাৰণটো কি? যুৱকজনক সুধিলে, তুমি বেলেগ দোৱা নাজানা নেকি? অকল দুৰুদ শৰীফে পঢ়ি আছে, কাৰণটো কি? যুৱকজনে কৈ আছে, হুজুৰ মই বেলেগ দোৱা জানো, কিন্তু দুৰুদ শৰীফত এক আশ্চৰ্য, এক আচৰিত লগা উপকাৰ মই পাইছো, যাৰ কাৰণে মই দুৰুদ শৰীফে বেছি বেছি পঢ়ো। তে হুজুৰক সুধিলে, তুমি কি উপকাৰ পাইছা, কেনেকুৱা আশ্চৰ্যজনক ফলাফল পাইছা, তুমি মোক কোৱাচোন। তেতিয়া যুৱকজনে কৈ আছে, হুজুৰ আপুনি যদি বিশ্ববিখ্যাত আলিম নহলে হয়, ডাঙৰ আলিম যদি নহলে হয়, তেতিয়াহ'লে আপোনাক মই এইখিনি কথা নকলো হয়, কিন্তু আপুনি এজন সন্মানীয় মানুহ হয়, আপুনি এজন মুআতাবাৰ ব্যক্তি হয়, আপোনাক মই কবই লাগিব। হুজুৰ আমি এবাৰ হজলৈ আহি আছিলো, মোৰ আব্বা মোৰ লগত আছিল, বহুত কেইজন মানুহ আমি একেলগে এক কাফেলা হৈ কাবা শৰীফলৈ হজলৈ আহি আছিলো। আহি থাকোতে ৰাস্তাত মোৰ আব্বা অসুস্থ হল, বেমাৰ পৰিল। তেওঁ সৱাৰীৰ পিঠিত বহি থাকিব পৰা নাই, তেওঁক নমালো, কিন্তু বহুত কিছু সেৱা যত্ন কৰাটো তেওঁ ভাল নহল। আমাৰ লগৰ মানুহখিনি, কাফেলাৰ বাকীখিনি মানুহে কলে যে তোমালোকৰ কাৰণেতো আমি ৰখি থাকিব নোৱাৰিম, সেই বুলি আমাক তাতে থৈ তেওঁলোক গুচি আহিল। মই আৰু মোৰ আব্বা দুইজনে মৰুভূমিত ৰখি গলো। লাহে লাহে মোৰ আব্বা আৰু বেছি অসুস্থ হল। ওচৰত কোনো মানুহ নাই, আশে পাশে কোনো গছ বৃক্ষ পৰ্যন্ত নাই, মানুহটো দূৰৰ কথা, এনেকুৱা অসহায় অৱস্থাত মই যিমানেই সেৱা যত্ন কৰি থাকিলো, কিন্তু মোৰ আব্বা ভাল নহল, মোৰ আব্বাৰ ইন্তেকাল হৈ গল। যুৱকজনে কৈ আছে, মোৰ আব্বাৰ চেহেৰা চাওঁতে চাওঁতে কোলা পৰি গল। সাধাৰণতে কোনো মানুহ ইন্তেকাল হলে চেহেৰাটো কোলা নপৰে, আব্বাৰ চেহেৰাটো কোলা হৈ গল। যুৱকজনে কৈ আছে, মই আচৰিত হলো। এতিয়া কোনো মানুহক কৰবাত গৈ মই মাতিম, কিন্তু মাতিলে কোনো মানুহ যদি আহে, দেখিলেতো লাজৰ কথা যে মানুহজনৰ শৰীৰ ইমান ধুনীয়া, কিন্তু চেহেৰা কোলা কিয় হল? মই চিন্তা কৰি আছো, ক'ত যাও, কি কৰো, মোৰ আব্বাৰ এই অৱস্থা কিয় হল? এইবোৰ চিন্তা কৰি কৰি মোৰ অলপমান ভাগৰ লাগিল আৰু টোপনি আহি গল। টোপনি অৱস্থাত মই সপোন যোগে দেখিলো এজন ব্যক্তি, বৰ ধুনীয়া চেহেৰা, পাগুৰি মাৰি জুব্বা পিন্ধি আহিছে আৰু মোৰ আব্বাৰ মুখত হাতেৰে লাৰি দিছে, মোৰ আব্বাৰ মুখখন হাতেদি মুচি দিছে। চাওঁতে চাওঁতে সেই কোলা চেহেৰা নূৰেৰে জিলিকি উঠিল। সুবহানাল্লাহ, চেহেৰা বৰ ধুনীয়া হল, আগতকৈ আৰু ভাল হল। সেইজন ব্যক্তি লগে লগে যাবলৈ ধৰিলে। মই পিছফালৰ পৰা মাতিলো, হে আল্লাহৰ বান্দা, আপুনি কোন হয়? আপুনি মোক ইমান সহায় কৰিলে, আপুনি কোন হয়? আপোনাৰ পৰিচয়টো দিয়ক। তেতিয়া সেইজন ব্যক্তি কৈ আছে, হে মোৰ পাগল, মই বেলেগ কোনো নহয়, মই হৈছো বিশ্ব নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহু আকবার। মোৰ এইজন উম্মত, তোমাৰ আব্বা প্ৰতিদিনে মোৰ ওপৰত দুৰুদ শৰীফ পঢ়িছিল,
প্ৰতিদিন পুৱা গধূলি 200 বাৰকৈ দুৰুদ শৰীফ মোৰ ওপৰত পঢ়িছিল। আজি পুৱাৰখিনি মই পাইছো, কিন্তু গধূলিৰখিনি মই পোৱা নাই। মই আহি চাইছো তাৰ এই অৱস্থা। তোমাৰ আব্বা আমলত বহুত ভাল নাছিল, বহুত ভাল আমল কৰা নাছিল, কিন্তু এটা আমল নিতৌ তেওঁ কৰিছিল, প্ৰতিদিনে এটা আমল কৰিছিল, যিটো নেকি মোৰ ওপৰত দুৰুদ শৰীফ পঢ়িছিল। যাৰ কাৰণে মই নবী নিজে তাৰ ওচৰত উপস্থিত হলো। এই কথাখিনি কৈ গুচি গল আৰু মই টোপনিৰ পৰা সাৰি পালো। হুজুৰ, যুৱকজনক কৈ আছো, হুজুৰ, সেইদিনাৰ পৰাই মই টোপনিৰ পৰা সাৰি পাই যেতিয়া দেখিলো মোৰ আব্বাৰ চেহেৰা সঁচাকৈ নূৰেৰে জিলিকি আছে, আগতকৈ আৰু ভাল হৈছে। সুবহানাল্লাহ। হুজুৰ, মই সেইদিনাৰ পৰাই প্ৰতিদিনেই যেতিয়াই মোৰ মনত পৰে মই দুৰুদ শৰীফ পঢ়ি থাকো। সুবহানাল্লাহ। দুৰুদ শৰীফৰ এক আশ্চৰ্য আমল হয়, যাৰ কাৰণে দুনিয়া ও আখিৰাতত ফায়দা আছে। যিজন ব্যক্তি বেছি বেছি দুৰুদ শৰীফ পঢ়ি থাকে তাৰ মুখত এক নূৰ আহি যায়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এক নূৰ জিলিকি থাকে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুহাব্বত হয়। আপুনি খাস অন্তৰেৰে নবীৰ মুহাব্বত লৈ, ইশক লৈ যদি আপুনি দুৰুদ শৰীফ পঢ়ি থাকে, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মৰমিয়াল হ'ব, আল্লাহৰ মৰমিয়াল হ'ব। দুনিয়া ও আখিৰাতত কোনো কিছুৰে আপোনাৰ প্ৰয়োজন নহব। আল্লাহ ৰাব্বুল আলামিন নিজে আপোনাৰ দায়িত্ব ল'ব, কাৰণ আপুনি সেইজনৰ ওপৰত দুৰুদ পঢ়ে যিজনৰ ওপৰত আল্লাহ নিজে দুৰুদ পঢ়ে। গতিকে দুৰুদ শৰীফৰ বহুত ফায়দা আছে। আপুনি দুৰুদ শৰীফ বেছি বেছি পঢ়ি থাকিব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে মোৰ ওপৰত বেছি দুৰুদ শৰীফ পঢ়ে সেইজনৰ কাৰণে মোৰ শাফাআত ৱাজিব হৈ যায়। মই সেইজন উম্মতক শাফাআত কৰিবই লাগিব। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ যদি আপুনি দুৰুদ শৰীফ পাঠ কৰে, আপোনাৰ ফায়দা হ'ব, দুনিয়া ও আখিৰাতত ফায়দা হ'ব। যিকোনো দুৰুদ শৰীফ পঢ়িলেই আপোনাৰ উপকাৰ আছে। কিন্তু আজি আপোনাক স্পেচিয়েলি এটা দুৰুদ শৰীফ কৈ দিম, আপুনি স্ক্ৰীনত চাই যাব অসমীয়া উচ্চাৰণৰ সৈতে, মই উচ্চাৰণ কৰাই দিম। আপুনি এইমতে প্ৰতিদিন এই দুৰুদ শৰীফ পুৱা গধূলি যদি নোৱাৰে কিবা অসুবিধাত, কিন্তু ফজৰৰ পিছত কিন্তু আপুনি সদায় পঢ়িবই। কমচে কম আপুনি 10 বাৰকৈ এই দুৰুদ শৰীফ পাঠ কৰিব। আপোনাৰ মনৰ যিবোৰ আশা হয়, আপোনাৰ জীৱনত যিমান সমস্যা হয়, সকলো কিছু আল্লাহ তাআলাই সমাধান কৰি দিব। সমস্যা সমাধান কৰিব, মনৰ আশা পূৰণ কৰিব, আপোনাৰ জীৱনত বৰকত অহা আৰম্ভ হ'ব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় বন্ধুসকল, এতিয়া চাই লওক সেই দুৰুদ শৰীফ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সাল্লাল্লাহু সুবহানাহু ওয়া বিহামদিহি আলা মুহাম্মাদিন আবদিহি ওয়া রাসূলিহিন নাবিয়্যিল উম্মিয়্যি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। সাল্লাল্লাহু সুবহানাহু ওয়া বিহামদিহি আলা মুহাম্মাদিন আবদিহি ورسوله النبي الأمي وعلى آله وسلم تسليما. صلى الله سبحانه وبحمده على محمد عبده ورسوله النبي الأمي وعلى آله وسلم تسليما. আপুনি চাই চাই পঢ়িলেও হ'ব। আপুনি স্ক্ৰীনশ্বট কৰি লওক, নাইবা আপুনি লিখি লওক, লিখি লৈ চাই চাই হলে আপুনি পঢ়ি থাকিব। চাই চাই পঢ়ি থাকিলেও আপোনাৰ মুখস্থ হৈ যাব। আপুনি প্ৰতিদিন এই দুৰুদ শৰীফ 10 বাৰকৈ পঢ়া নাপাহৰিব। যিমান দিন বাচি থাকে আপুনি এই দুৰুদ শৰীফ পঢ়ি থাকিব, ইনশাআল্লাহ জীৱনত শান্তি আহি যাব। আল্লাহ তাআলাই ৰহমত বৰকত কৰিব, সকলো সমস্যাৰ সমাধান কৰিব, মনৰ আশা পূৰণ কৰি দিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে নবীৰ ইশক আৰু মুহাব্বতৰ সৈতে, নবীৰ মুহাব্বত অন্তৰত লৈ এই দুৰুদ শৰীফ পঢ়াৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। কিয়ামতৰ দিনাখন নবীৰ শাফাআত আমাৰ নসিবত কবুল কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।